নমস্কাৰ বন্ধুসকল, বহুদিন বিৰতিৰ মাজত আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। যেহেতু কিছুমান কৰ্মব্যস্ততাৰ বাবে আপোনালোকৰ মাজত ভিডিঅ' দিব পৰা নাছিলোঁ। আপোনালোকৰ বহুত অনুৰোধ, কিয় ভিডিঅ' দিয়া নাই, এনেকুৱা বহুত ধৰণৰ মন্তব্য পাইছোঁ। আপোনালোকৰ মন্তব্যৰ প্ৰতি সন্মান ৰাখি বা আপোনালোকৰ মৰম চেনেহৰ আঁকোৱালি লৈ আকৌ পুনৰ মোৰ খকুৱা ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি মোৰ এই ভাতৰ থালিখন কেনেকৈ যোগাৰ কৰিছোঁ তাকে জনাওঁ। এইফালে গাহৰি মাংস ৰঙালাও আলুৱে বনালোঁ, এইফালে পিঁয়াজ জলকীয়া, এইফালে পচলা। এই পচলাটো অকল শাকেই নহয়, ইয়াৰ যিহেতু কিছুমান গুণো আছে, গুণখিনি পিছত জনাম। এয়া গুড়েদি বিলাহী টক বনালোঁ, এইফালে দালিয়ে মাছে বনালোঁ, এইফালে আকৌ ৰঙালাও ভাজি কালিৰে আছিলে, এইফালে দাইল মাছ। এনেকৈ বনাই আজি ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। আৰু আপোনালোকে খাই বৈ ল'লেনে? যদি নাই খোৱা আপোনালোকে খাই বৈ ল'ব। ময়ো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু দাইলে খাইছোঁ যদিও মাংস কেৰাহীৰ ওচৰতে আছেই, চকুটো মাংস কেৰাহীলৈহে গৈ আছে। যিহেতু মাংস খাই ভাল পাওঁ, যিমান যি মাংস খালোঁ, কিন্তু গাহৰি মাংসটোৰ নিচিনা হ'ব নোৱাৰে। বজাৰত যাওঁ, চাওঁ মাংস কাটে। আমি যিখন বজাৰৰ পৰা মাংস আনোঁ, এফালে ছাগলী কাটি থাকে, এফালে গাহৰি কাটি থাকে। ইমান প্ৰকাণ্ড 5-6টা গাহৰি ইমান তৎক্ষণাত হৈ ছাগলী 2-3টা ওলমিয়ে থাকে। তাতে প্ৰমাণ হয় যে গাহৰি কিমান প্ৰিয়, গাহৰি ৰাইজে কেনেকৈ খায়। গাহৰিটোৰ প্ৰতি সকলোৰে আকৃষ্ট নেকি? আগতে মই ভাবিছিলোঁ যে গাহৰিটো মইহে ইমান খাওঁ নেকি। যেতিয়া গাহৰি খালোঁ, সদায় গাহৰি আনিব যাওঁ, তেতিয়া প্ৰায় একেজন মানুহকে লগ পোৱাই হয়। তাৰমানে গাহৰি খোৱাকেইজনে প্ৰায়ে খায়, বেলেগ মাংসত তেওঁলোকে আকৃষ্ট নহয়, গাহৰিতে হয়। পচলা, ভীমকলৰ পচলা, এইটো সপ্তাহত এদিন বোলে খাবই লাগে। আগতে আমাৰ আইতাহঁতে কৈছিলে, সপ্তাহত এদিন খাৰ, এদিন টেঙা, এদিন তিতা, এদিন পচলা। এই খাদ্যবোৰে আগতে এটা দৰৱৰ ৰূপ দিছিলে। আজিকালি আমি সকলো খাদ্য অকল তেলৰ ওপৰতে ব্যৱস্থা কৰোঁ, সেইকাৰণে হয়তো আমিও ৰুগীয়া হৈ আহিছোঁ। কিন্তু যদি এই ধৰণে খানাটো খোৱা হয়, এদিন টেঙা, এদিন বইল, এদিন তিতা, এই ধৰণে খানাটো খাব লাগে। সেইটো তাৰমানে এটা মেডিচিনৰ কাম কৰে বুলি আমাৰ আইতাহঁতৰ দিনতে কৈ আহিছিলে। আমিতো প্ৰায় খাওঁ খাৰটোৱে পেট চফা কৰে বুলি কয়। প্ৰায় খাৰটো খাওঁ, পচলা সপ্তাহত এদিন খাওঁ, তিতা খাওঁ, প্ৰায় সেইধৰণে খাইছোঁ। দৰৱৰ গুণ কৰিছে নাই নাজানো, কিন্তু আজিলৈকে একো আমনি পোৱা নাই কাৰণে হয়তো সেই খাদ্যটো এটা দৰৱৰ ৰূপ দিছে বুলিয়ে অনুমান কৰি ল'ব পাৰিছোঁ।
আহিবলগীয়া ভিডিঅ'বোৰত আপোনালোকৰ লগত কিছুমান কথা বতৰা পাতি খোৱা বোৱা ভিডিঅ'বোৰ আৰম্ভ কৰি যাম। যিহেতু আগতে আমাৰ আইতাহঁতে যিবোৰ কথা কৈ গৈছিলে, দৰৱৰ খাদ্যটো যে দৰৱ প্ৰস্তুত হয়, কেনেকৈ খালে কি খালে দৰৱৰ কাম কৰে, এই কথাবোৰ এতিয়া কিছুমান কথা মনত পৰে। প্ৰত্যেকটো কথা মনত পৰিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম বাৰু। আজিলৈ ভিডিঅ'টো যিহেতু সামৰণি মাৰিলোঁ। আপোনালোকে যদি কোনোবাই খোৱা বোৱা নাই খাই বৈ লওক। আজিলৈ ইমানটা সামৰণি মাৰিছোঁ। ধন্যবাদ। পুনৰ আহি আছোঁ আপোনালোকক কোৱাৰ প্ৰতিশ্ৰুতিৰে।